জুবিন গাৰ্গ নামেই যাৰ পৰিচয়। জুবিন গাৰ্গ অসমৰ কেৱল এজন শিল্পীয়েই নাছিল, তেওঁ আছিল এটা সত্তা, এটা আৱেগ আৰু এটা অনুষ্ঠান। জুবিন গাৰ্গ কেৱল অসমতে সীমাবদ্ধ নাছিল, অসমৰ সমানে জনপ্ৰিয় আছিল ৱেষ্ট বেংগলতো। বলিউডতো এটা সময়ত খলকনিৰ সৃষ্টি কৰিছিল। ওচৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহতো আছিল তেওঁ ব্যাপকভাৱে জনপ্ৰিয়। তেওঁৰ মৃত্যুত কেৱল অসমতে শোকৰ ছাঁ পৰা নাই, শোকৰ ছাঁ পৰিছে গোটেই ভাৰতবৰ্ষতে। শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাহুল গান্ধী, বলিউডৰ প্ৰখ্যাত শিল্পী এ.আৰ. ৰহমান, প্ৰীতম, বাদশাহ সকলোৱে প্ৰকাশ কৰিছে শোক বাৰ্তা। প্ৰখ্যাত অভিনেতা আদিল হুছেইনে এক চেণ্ডেলত লিখিছে, আমি শিপুৰীত লগ নোপোৱালৈকে তোমাৰ ধুনীয়া কণ্ঠৰে দেৱ দেৱীসকলক গীত পৰিৱেশন কৰি সুখী কৰি ৰাখা। আমি সকলোৱে সংগীত জগতৰ এটা উজ্জ্বল নক্ষত্ৰক হেৰুৱালোঁ। কিন্তু জুবিন সকলোৰে কিয় হিয়াৰ আমঠু, কিয় ইমান জনপ্ৰিয় আছিল? আৰম্ভ কৰোঁ তেওঁৰ জন্মৰ পৰা। জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত। তেওঁৰ দেউতাৰ নাম আছিল মোহিনী মোহন বৰঠাকুৰ আৰু মাকৰ নাম আছিল ইলি বৰঠাকুৰ। জন্মৰ পাছত তেওঁৰ নাম দিয়া হৈছিলে জুবিন বৰঠাকুৰ, কিন্তু পৰৱৰ্তী সময়ত তেওঁ বৰঠাকুৰ উপাধিটো বাদ দি গাৰ্গ উপাধি লৈছিলে। গাৰ্গ হৈছে এটা পুৰণি সনাতনী উপাধি, যাৰ অৰ্থ হৈছে ঋষি। দেউতা আছিল মেজিষ্ট্ৰেট আৰু লগতে এজন গীতিকাৰ কবি, আৰু মাক আছিলে এজন সংগীত শিল্পী। মাত্ৰ 3 বছৰ বয়সতে গীত গোৱা আৰু প্ৰতিভা দেখি মাকে তেওঁৰ সংগীত চৰ্চা আৰম্ভ কৰি দিছিলে। জুবিনৰ প্ৰথম এলবাম আছিলে অনামিকা, 1992 চনত মুক্তি পাইছিল। আৰু তাৰ পাছৰে পৰা জুবিন গাৰ্গে উপহাৰ দিছিল এটাৰ পাছত আন এটাকৈ জনপ্ৰিয় গীত। জুবিনৰ প্ৰথম হিন্দী এলবাম আছিলে 1995 চনত মুক্তি পোৱা চান্দিনী ৰাত, আৰু তাৰ পাছতে কেইবাটাও হিন্দী এলবামত তেওঁ কণ্ঠদান কৰিছিলে। কিন্তু জুবিনে বলিউডত খলকনি সৃষ্টি কৰিছিল 2006 চনত মুক্তি পোৱা গেংষ্টাৰ চিনেমাখনৰ ইয়া আলী গীতটিৰ জৰিয়তে। জুবিন গাৰ্গৰ প্ৰথম বাংলা গান আছিলে বোঝে না সে বোঝে না, 2009 চনত মুক্তি পোৱা বোঝে না সে বোঝে না চিনেমাৰ। মন ভাঙা আইনা, মন মানে না আদি শ জনপ্ৰিয় বেংগলী গীত গাই জুবিন গাৰ্গ বেংগলতো হৈ পৰিছিল জনতাৰ হিয়াৰ আমঠু। জুবিন গাৰ্গে 40টা ভাষাত মুঠ 38,000 গীত ৰেকৰ্ড কৰিছে। 2025 চনৰ 19